স্বাগতম জনাইছো আপোনাক আমাৰ ৰেঞ্জ সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'। ফ্ৰেণ্ডছ, যদি আপুনি মোৰ পুৰণা ভিডিঅ' চাই এই ডিষ্ট্ৰিক্টৰ পৰা বাৰ্থ চাৰ্টিফিকেটৰ বাবে এপ্লাই কৰিছিলে আৰু আপোনাৰ এপ্লিকেশ্যনখন যদি এপ্ৰুভ হৈছে, তেতিয়াহ'লে আপুনি আপোনাৰ মোবাইলৰ পৰা বাৰ্থ চাৰ্টিফিকেটৰ পাৰ্মিশ্যন ফৰ দিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যনৰ পাৰ্মিশ্যন কপিখন আপুনি কেনেকৈ ডাউনলোড কৰিব, আজিৰ এইটো ভিডিঅ'ত মই আপোনাক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম। আপুনি আপোনাৰ মোবাইলৰ পৰা ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাবে আপুনি সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল পালে লাইক কৰিব, যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি আপুনি ফেচবুকত চাই আছে আমাৰ পেজটো লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ নতুন নটিফিকেশ্যন পাই থাকিবলৈ। তেন্তে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডছ, আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই এতিয়া ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰিছোঁ আৰু আপুনি চাৰ্চ বাৰত টাইপ কৰিব ই ডিষ্ট্ৰিক্ট এমট্ৰন লিখি। আপুনি স্পেলিংটো চেক কৰিব, ই ডিষ্ট্ৰিক্ট এমট্ৰন লিখিব আৰু আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত ইয়াত কেইবাটাও লিংক আহিব, লগ ইন ই ডিষ্ট্ৰিক্ট আৰু এপ্লিকেশ্যন ডাউনলোডৰ লিংক। আপুনি প্ৰথম যিটো লগ ইন দিয়া আছে আপুনি লগ ইনৰ লিংকটোত ক্লিক কৰিব। লগ ইনৰ লিংকটোত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এনেকৈ অ'পেন হ'ব। ইয়াত আপোনাৰ ইমেইল আই ডি আৰু স্ক্ৰীন নেম ইণ্টাৰ কৰিব, যিটো আপুনি মোৰ ভিডিঅ' চাই বনাইছিলে, মই আগত ভিডিঅ' বনাইছিলোঁ, সেইটো আপুনি ইণ্টাৰ কৰিব। ইণ্টাৰ কৰাৰ লগে লগে এনেকৈ অপশ্যনটো আহিব, ইণ্টাৰ একনলেজমেণ্ট নাম্বাৰ। তো আপুনি বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰোঁতে যিখন ৰিচিপ্ট পাইছিলে সেই ৰিচিপ্টখনত একনলেজমেণ্ট নাম্বাৰ দিয়া আছে। আপুনি সেই নাম্বাৰটো ইয়াত ইণ্টাৰ কৰিব আৰু আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত লগে লগে আপোনাৰ এপ্লিকেশ্যনৰ হিষ্ট্ৰী এনেকৈ ওলাই আহিব। আপোনাৰ একনলেজমেণ্ট নাম্বাৰ দিয়া থাকিব, ইয়াত চাওক দিয়া আছে ছাৰ্ভিচ নেম, পাৰ্মিশ্যন ফৰ দিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন, আৰু ছাইডত দিয়া আছে একশ্যনৰ তলত ডাউনলোড। আপুনি ডাউনলোডত ক্লিক কৰিব। ডাউনলোডত ক্লিক কৰাৰ পাছত এনেকৈ পাৰ্মিশ্যন বিচাৰিব, আপুনি এলাউ কৰিব। এলাউ কৰাৰ লগে লগে আপোনাৰ পাৰ্মিশ্যন কপিখন এনেকৈ ডাউনলোড হৈ যাব। এই পাৰ্মিশ্যন কপিখন আপোনাৰ হস্পিটেলত নি জমা দিব লাগিব। জমা দিয়াৰ পাছত আপুনি ফিজিকেল বাৰ্থ চাৰ্টিফিকেট পাই যাব। তো এইটো আছিলে প্ৰচেছ পাৰ্মিশ্যন ফৰ দিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যনৰ পাৰ্মিশ্যন কপি ডাউনলোড কৰাৰ। আৰু নেক্সট ভিডিঅ'ত মই আপোনাক দেখুৱাম ছেৱাচিছত এপ্লাই কৰা বাৰ্থ চাৰ্টিফিকেটৰ পাৰ্মিশ্যন কপি কেনেকৈ ডাউনলোড কৰিব লাগে। ইয়াৰ বাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই সামৰণি মাৰিলোঁ। থেংক ইউ।